Hello guys, welcome to my YouTube channel Komala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকক ৰাখি দিব এই ফুলডাল দিছিলে কি ধুনীয়া আছে দিবলৈ ইয়া ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলো এনেদৰে ইয়াত বাৰান্দাতে লগাই থৈ দিছো এতিয়াও এটা ৰেচিপিৰ ভিডিও লৈ এই দেৰি নকৰি ৰেচিপিৰ ভিডিওৰ মাজলৈ যাও হে গাইস আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মই এটা ফুলকবি ৰেচিপি ইয়াৰ কাৰণে এটা মই ফুলকবি লৈ লৈছো তাৰ পিছত লৈ লৈছো মাছ এয়া চপিস মাছ হয় ঘৰৰে লোকেল মাছ তাতো আকৌ বৰালি মাছ চাইডা কক ভিডিওটো সম্পূৰ্ণ হবে আৰু স্ক্ৰিপ্ট নকৰা হয় তো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো এতিয়া ফুলকবিটো মই কাটি ল এয়া ফুলকবিখিনি এনেদৰে কাটি ললো টুকুৰা টুকুৰ কৰি এয়া কবিখিনি ভালদৰে ধুই ললো তাৰপিছত আলু এটাও এনেদৰে কাটি ললো আলুখিনি ইয়াত একেলগে দি দিছো দিখিনি ভালদৰে পৰিষ্কাৰ কৰি লম এইফালে কেৰাহীটো গৰম হ'বলৈ দি দিছো ইয়াতে তেল দিম সৰিয়হ তেল হয় তেলখিনি গৰম হৈছে ইয়াতে পিঁয়াজখিনি দি দিছো পিঁয়াজখিনি অলপ ৰং চঙুৱা কৰি লম ইয়াতে অলপ নিমখ দি দিছো যাতে পিঁয়াজখিনি সোনকালে নৰম হৈ যায় ইয়া পিঁয়াজখিনি নৰম হৈছে ইয়াতে এতিয়া মই নিমখ দিম 2 চামুচ হালধি গুড়ি দিম 1 চামুচ এইখিনি অলপ লৰাই ল'ম সেই একে তেলতে তাৰপিছত দিম আদা নহৰু আৰু জলকীয়া পেষ্ট এইখিনি সেই তেলতে এনেদৰে ভাজি ল'ম এতিয়া মাছখিনি এপিচ এপিচকৈ বহুৱাই দিম মাছখিনি এনেদৰে তলপৰ কৰি লৰাই দিম এইখিনি ভাজিব লাগিব প্ৰায় 5 মিনিট সময় এনেদৰে ঘৰৰ লোকেল মাছৰ সোৱাদে এটা বেলেগ তাতে আৰু ঘৰৰ খালৰ মাছ আমাৰ যে পুখুৰী আছে পুখুৰীৰে মাছ হয় পুখুৰীতে আপোনাৰ কোনো ধৰণৰ সাৰ দিয়া নাই আজিকালি পুখুৰীৰ মাছবিলাকতো বিভিন্ন প্ৰকাৰৰ সাৰ দিয়ে মাছবিলাক ডাঙৰ হ'বলৈ সেই মাছৰ আকৌ সোৱাদ নাথাকে কিন্তু এই আমাৰ মাছৰ সোৱাদ আছে ইয়াত একো সাৰ দিয়া নাই যে এনেদৰে 5 মিনিট সময় মই মাছখিনি ভাজি ল'ম এয়া মাছখিনি মই 5 মিনিট সময় ভাজিলোঁ ইয়াতে এতিয়া পানী দিম মই অলপ অলপ অলপকৈ এনেদৰে পানী দিব লাগিব যাতে মাছখিনি ভাঙি নাযায় আৰু মাছখিনিত তেল নিমখ সোমাই যায় ইয়াত দেখিছেনে মাছখিনি পানীখিনি নাইকিয়া হৈ যাবলৈ ধৰিছে এইখিনিতে মই মাছখিনি আপোনাৰ এনেদৰে কাঢ়ি থৈ দিম
বাকীখিনি মাছ এনেদৰে ইয়াতে এনেদৰে কাঢ়ি থৈ দিব। এতিয়া সেই একেখিনি তেলতে মই ফুলকবি আৰু আলুখিনি গলাই দিম। এইখিনি ভাজি ল'ম। কবিখিনি প্ৰথমতে প্ৰায় 1-2 মিনিট সময় মই এনেদৰে ভাজি থাকিম। মাছখিনিৰে সৈতে আপোনাৰ ভাজিলে মাছখিনি ভাঙি যোৱাৰ সম্ভাৱনা থাকে, গতিকে মাছখিনি এনেদৰে ঠাৰিত উলিয়াই থৈ দিব। এতিয়া কবি আৰু আলুখিনি মই এনেদৰে কেইমিনিটমান সময় ভাজিলোঁ। ইয়াতে এতিয়া পানী গৰম হ'বলৈ দি দিছোঁ। গৰম পানী ইয়াতে দি দিম। গৰম পানী দিলে কি হয় জানেনে, আঞ্জাখন সোনকালে হয় আৰু সেমেকি নাযায়। এনেদৰে তৰ ওপৰ কৰি লৰাই দিলোঁ। তাৰপিছত মই ঢাকনিখন মাৰি থৈ দিম, সিজিব দিম। এতিয়া ঢাকনিখন গুচাই দিছোঁ মই। দেখিছেনে কবিখিনি কি ধুনীয়াকৈ সিজি গৈছে। ইফালে আলুখিনিও ধুনীয়াকৈ সিজিছে। ইয়াতে এতিয়া কাঢ়ি থোৱা মাছখিনি ইয়াতে দি দিম। তাৰপিছত আপোনাৰ এয়া কেঁচা ধনিয়াৰ পাত এইমাত্ৰ ছিঙি আনিছোঁ মোৰ কিচেন গাৰ্ডেনৰ পৰা। এইখিনি আৰু মই এনেদৰে 5 মিনিট সময় উতলিবলৈ দিম। এয়া চাওক মোৰ আঞ্জাখন কেনেকুৱা কালাৰ দিছে, কেনেকুৱা গ্ৰেভি হৈছে। 5 মিনিট সময় মই মাছখিনিৰে সৈতে উতলালোঁ। এয়া হৈ গ'ল, নমাই থলোঁ। আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰিব।